মোৰ ছোৱালীজনী মানে ইজবেক ৰিজৱান গোটেই নামটো নাজানো। তাতে আমি টিউশ্যন দিছিলোঁ। এইটো গাম্বুৰাপাট টিউশ্যন ইনষ্টিটিউট হয়, তাতে আমি দিছিলোঁ। এপ্ৰিলৰ পৰা তাই টিউশ্যন কৰি আছিলে। যোৱা শনিবাৰৰ পৰা মানে কি সি কিবাকিবি মানে বেয়া মেছেজ কৰিব ধৰিলে ছোৱালীজনীক। আৰু লাষ্ট যোৱা মঙলবাৰ 18 তাৰিখে তাইক মোক গোটেই কথাখিনি জনালে। এনেকুৱা মেছেজ কৰি থাকে, তেনেকুৱা ক'লে মই বেট মেছেজ কৰে। কিন্তু তাৰ আগতে মোক কৈছিলে যে টিচাৰজন ভাল নহয়, মই তাতে টিউশ্যন নকৰোঁ। মই তেতিয়া চিন্তা কৰিব লাগিছিলে, কিন্তু সি তেনেকুৱা বেয়া মেছেজ কৰি থকাৰ মই মেছেজখিনি পালোঁ। এতিয়া কথা হ'ল সি আমাৰ ছোৱালী বুলিয়ে নহয়, বহুতো কৰি আছে। আমি বহুত গাৰ্জেনে হয়তো এই কথাটো মানে নিজৰ মোবাইল থকাৰ কাৰণে, যিবিলাক ছাত্ৰী নিজৰ মোবাইল থকাৰ কাৰণে গাৰ্জেনক কোৱা নাই। কিন্তু তাই নিজৰ মোবাইল নাই কাৰণে আমাক ক'লে কথা আমি কথাখিনি গম পালোঁ। গতিকে এতিয়া মই এটাই অনুৰোধ গাৰ্জেনখিনি সতৰ্ক হ'ব দিছোঁ, এনেকুৱা টিউটৰৰ ওচৰত যাতে নপঠায়। শিক্ষকজনে মানে উচিত শাস্তি পাব লাগে আৰু। এজাহাৰ দিয়া হৈ গৈছে ইয়াতে মঙলে থানাত। নিজৰ মোবাইল নাই, মোৰ মোবাইলৰ মাকৰ মোবাইল। তাৰ গৰমৰ বন্ধ চলি আছিলে, স্কুলৰ পৰা কিবা হেৰি দিছিলে, প্ৰজেক্ট দিছিলে। প্ৰজেক্টৰ কাম কৰিবৰ কাৰণে মাকৰ মোবাইলটো দিছিলে, প্ৰজেক্টৰ কাম কৰিছিলে। এতিয়া সেই সময়তে এই চান্সটো লৈছে। কেতিয়াবা তাইক অকলে মাতে, এই কথাখিনি কেতিয়াও তাই যোৱা নাই, কিন্তু এই কথাখিনি আমাক কৈছে।